ধূপৰ উদ্যোগৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে চতিয়াৰ ভকত গাঁৱৰ 7 গৰাকী মহিলাই। শান্তনুৱে দেখুৱাই আছে যে এইদৰেই তেওঁলোকে ধূপ কাঠি যি নিৰ্মাণ সেই নিৰ্মাণৰ সৈতে তেওঁলোক জড়িত হৈ আছে আৰু বিগত প্ৰায় 6 মাহ ধৰি তেওঁলোক এই কামত নিয়োজিত হৈ আছে। সাধাৰণতে অসমীয়া মহিলাই নকৰা কাম এইসকল মহিলাই কৰা পৰিলক্ষিত হৈছে আৰু তেওঁলোকৰ যি ধূপ সেই সুগন্ধি ধূপে ইতিমধ্যে তেজপুৰ, জামুগুৰিহাট, বিশ্বনাথ চাৰিআলি, চতিয়া, গহপুৰ, লখিমপুৰ আদিত যথেষ্ট আচলতে সমাদৰ লাভ কৰিছে আৰু যিকোনো দোকানতে তেওঁলোকৰ এই ধূপ বিভিন্ন আচলতে সুগন্ধি মিশ্ৰিত এই ধূপ তেওঁলোকে উপলব্ধ হৈছে। মই এইসকল মহিলাক কেমেৰাপাৰ্চন শান্তনুক প্ৰথমে দেখুৱাবলৈ অনুৰোধ কৰিছোঁ, কাৰণ অসমীয়া মহিলাই সাধাৰণতে নকৰা কাম এইসকল মহিলাই কৰিছে আৰু এইসকল মহিলা হৈছে চতিয়াৰ ভকত গাঁৱৰ। তেওঁলোকে একোগৰাকী গৃহিণী আৰু যিখিনি সময় তেওঁলোকে ঘৰৰ কাম বন কৰি তেওঁলোকে যিখিনি সময় তেওঁলোকৰ ৰাহি হয় আৰু সেইখিনি সময়ত তেওঁলোকে এই কামত তেওঁলোকে নিয়োজিত হৈ তেওঁলোকে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে। মই আপোনাৰ পৰা জানিব বিচাৰিম যে আপোনালোকে এই যি উদ্যোগ, এই উদ্যোগৰ সৈতে কেতিয়াৰ পৰা আপোনালোক জড়িত? আমি মাৰ্চ মাহৰ পৰা জড়িত হৈ আছোঁ এই উদ্যোগৰ লগত। আমি অতি কম মূলধনৰে আমি এই উদ্যোগটো আমি আৰম্ভ কৰিছোঁ। আমি এইখিনি প্ৰথমতে আমি যিমানখিনি টকা বস্তু আনিছিলোঁ সেইখিনিৰ সৈতে আমি যথেষ্টখিনি উপকৃত হৈছোঁ। আমাৰ এটাই মানে দিগদাৰ হৈছে কি, বিশেষকৈ আমাৰ নিজাববীয়াকৈ মেচিন নাই। মেচিনটো নোহোৱাৰ কাৰণে আমি ৰছটিখিনি কিনি আনিব লগা হৈছে। সেইখিনিৰ কাৰণে আমাৰ অকণ অসুবিধাৰ সৃষ্টি এটাও হয় আৰু মানে আমি চৰকাৰলৈ এটাই অনুৰোধ জনাম, যাতে আমাক এটা মেচিন দিয়ে তেওঁলোকে, আমাৰ যাতে উদ্যোগটো আৰু আগবঢ়াই নিব পৰাকৈ। এই যিটো ছমাহ, এই ছমাহত আপোনালোকৰ কেনেধৰণৰ লাভৱান কেনেকৈ হৈছে? আমি যথেষ্টখিনি আমাৰ লাভ হৈছে। আমাৰ যথেষ্টখিনি লাভ হোৱাৰ লগতে এতিয়া আমি শাওণৰ মাহত যিখিনি আমি ধূপৰ কাম কৰিব লগা হৈছে, সেইখিনিয়ে আপোনাৰ সেই টকাখিনি আমি মালো আনিব লগা হৈছে, গুৱাহাটীৰ পৰাই অনা হৈছে মালখিনি আমাৰ। আৰু আপোনাৰ লাভ যথেষ্টখিনিয়ে লাভ হৈছে আমাৰ। কেনেকুৱা মানে আপোনালোকৰ সমাদৰ কেনেকুৱা পাইছে? সমাদৰ বহুতখিনিয়ে আমি সমাদৰ লাভ কৰিছোঁ বাৰু। আপোনালোকৰ এতিয়া ধূপ ক'ত পোৱা যায়? আমাৰ এতিয়া ধূপ আপোনাৰ চতিয়া আমাৰ চেণ্টাৰত পাব, তাৰপিছত নাগশংকৰত আপোনাৰ মন্দিৰত দিছোঁ, এইফালে আপোনাৰ বিশ্বনাথ চাৰিআলিত দিছোঁ, ঘাটত দিছোঁ, তেজপুৰ, জামুগুৰি, চতিয়া সকলোখিনিতে আমাৰ ধূপ গহপুৰতো পাব। সকলোখিনিতে দিয়া হৈছে আমাৰ ধূপ। শান্তনুৱে দেখুৱাইছে এইসকল মহিলা আৰু এই মহিলাসকলে এইদৰে 7 গৰাকী মহিলাই এইদৰে তেওঁলোকে স্বাৱলম্বী হোৱাৰ তেওঁলোকে প্ৰয়াস কৰিছে আৰু মহিলা আছে, আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম যে কেনেকৈ আপোনালোকৰ মনলৈ এই যিটো এই উদ্যোগৰ কথা আপোনালোকৰ মনলৈ কেনেকৈ আহিল? ক'ৰবাত দেখি শুনি কৰিলে নে কেনেধৰণৰ? হয়, আমি মোবাইলতে দেখিছিলোঁ প্ৰথমতে। মোবাইলত দেখিছোঁ বহুতো মহিলাই মানে এনেকৈ ধূপৰ কাম কৰি আছে। তেতিয়া আমি 7 গৰাকীয়ে ভাবিলোঁ যে আমিও এনেকৈ ধূপৰ কাম কৰোঁ, ঘৰতে এনেই বহি থকাতকৈ আমি কিবা এটা কৰোঁ। তেতিয়া আমি 7জনীয়ে আলোচনা কৰিলোঁ, সকলোৱে ক'লে হয় আমি কিবা এটা কৰোঁ। তাৰপিছত এনেকৈ আমি কৰিলোঁ। এতিয়া আমাক ৰাইজে আদৰি লৈছে আৰু আমি ব্লকলৈ গ'লোঁ। আমাক চতিয়াৰ ব্লকৰ BM ছাৰেও আমাক সহায় কৰিলে। তাৰপিছত গৈ পেলাই ট্ৰেইনিংটো দিয়ালৈকে আমাক নি পেলাই গহপুৰত আমি ট্ৰেইনিংটো আমি ফ্ৰীকৈ ল'লোঁ বাৰু। তাৰপিছত তেনেকৈ আমি আগবাঢ়ি গৈ আছোঁ বৰ্তমান। এনেই চৰকাৰৰ তৰফৰ পৰা কিবা আপোনালোকে সাহাৰ্য পাইছে নেকি? আৰ্থিক অনুদান কিবা লাভ কৰিছে নেকি এতিয়ালৈকে? বৰ্তমানলৈকে আমি চৰকাৰৰ পৰা কোনো সাহাৰ্য পোৱা নাই আৰু ভৱিষ্যতলৈ আমি যে চৰকাৰৰ পৰা কিবা এটা আমি পাম সেইটো আশা কৰিছোঁ। আৰু আপোনালোকক কিবা এটা মেচিনৰ কথা ক'লে এগৰাকীয়ে, যে আপোনালোকক কিমানমান টকা হ'লে আপোনালোকে এই গোটেই উদ্যোগটো আপোনালোকে ভালকৈ কৰিব পাৰিব আৰু বহলকৈ কৰিব পাৰিব, সেইটো কিবা পৰিকল্পনা কৰিছে নেকি? হয়, আমি মেচিনটোৰ কথা ভাবিছোঁ। মেচিনটো মানে 2 লাখ টকা লাগিব বুলি কৈছে। তাৰপিছত মেচিনটো আনিবলৈ এতিয়া আমাৰ ইমানখিনি টকা নাই। আমি যিমানখিনি টকা পাইছোঁ সেইখিনি আমি আকৌ ধূপ আনিবলগীয়া হয়। আমাৰ এবাৰতে আমি 15,000 10,000 এনেকৈ কৰি ধূপখিনি আনো, ৰয়েল ষ্টিকখিনি আনো, পেকেট আনো। তাৰপিছত সেইখিনি এতিয়া আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ আৰু যে আমি যে মেচিন এটা ল'ব পাৰোঁ।
চৰকাৰে যে আমাক অকণমান সহায় কৰে। শান্তনে দেখুৱাইছে এয়া হৈছে চতিয়াৰ ভকত গাঁৱৰ এইসকল মহিলা আৰু তেওঁলোকে এইদৰে ধূপৰ যি তেওঁলোকে উদ্যোগৰ লগত তেওঁলোকে জড়িত হৈ আছে আৰু তেওঁলোকে বহল ভিত্তিত তেওঁলোকে এই উদ্যোগটোৰ সম্প্ৰসাৰণ কৰিব বিচাৰে, কিন্তু তেওঁলোকৰ মূলধনৰ কিছু অভাৱ ঘটিছে আৰু তেওঁলোকে আশা কৰিছে যে চৰকাৰে তেওঁলোকলৈ সুদৃষ্টি দিব লাগে আৰু তেওঁলোকে যি উদ্যোগ আৰম্ভ কৰিছে সেই উদ্যোগটো বহল ভিত্তিত ডাঙৰকৈ সেই উদ্যোগটো তেওঁলোকে গঢ়িবৰ কাৰণে চৰকাৰৰ তেওঁলোকৰ সহায়ৰ প্ৰয়োজন আৰু আশা কৰা হৈছে চৰকাৰে তেওঁলোকক সহযোগিতা কৰিব আৰু এই উদ্যোগী মহিলাসকলক প্ৰেৰণা যোগাব আৰু তাৰ ফলত তেওঁলোকে এইসকল মহিলা আৰু তেওঁলোকে দুখোজ আগুৱাই যাব পাৰিব আৰু তেওঁলোকে যি সপোনৰ যি তেওঁলোকৰ উদ্যোগ সেই উদ্যোগ তেওঁলোকৰ গঢ়িবলৈ সক্ষম হ'ব আৰু তেওঁলোকে এই কাম কৰি আছে আৰু এতিয়া তেওঁলোকক প্ৰয়োজন হৈছে চৰকাৰৰ সহায়ৰ আৰু আশা কৰা হৈছে যে চৰকাৰে তেওঁলোকৰ যি এই আবেদন সেয়া শুনিব আৰু এইসকল উদ্যোগী মহিলাক আৰু দুগুণ উৎসাহৰে তেওঁলোকৰ এই উদ্যোগটো ডাঙৰ কৰিবৰ কাৰণে চৰকাৰে সহায় কৰিব।